LPUPৰ ক্ষেত্ৰত ডাঙৰ এটা আপডেট ইতিমধ্যে আহিছে আৰু সেই আপডেটটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলে সাংবাদিকে যে ডিইৰ যিখিনি ভেকেঞ্চিজ আছিলে LPUPৰ ক্ষেত্ৰত এই LPUPৰ ভেকেঞ্চিজখিনি কেতিয়া মানলৈ ৰিক্ৰুটমেণ্ট হ'ব এই কথাটো কুৱেশ্যন কৰা হৈছিলে আৰু ইয়াৰ উত্তৰত তেওঁ কৈছে যে জুলাই মাহত তেওঁলোকৰ নিযুক্তি হ'ব বুলি কৈছে অৰ্থাৎ ইলেকশ্যনৰ পিছত আৰু এই কথাটো আমাৰ চেনেলৰ তৰফৰ পৰা কৈ থকা হৈছিলে যিখিনি নিযুক্তি সেইখিনি ইলেকশ্যনৰ পিছতেই হ'ব বুলি আমি কৈছিলোঁ আৰু আজি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে শুনক তেওঁ কি কৈছে আপোনালোকে ভিডিঅ'টো চাওক কোনটো বস্তু কি কি বস্তু মই বুজি পোৱা নাই DW মানে এইটো এডভাৰটাইজ হৈহে গ'ল জুলাইত পৰীক্ষা মানে জুলাইত এটা এইবাৰ নতুন নিয়মত কৰিছে তো জুলাইত হৈ যাবগৈ দুমাহে হ'ল এতিয়ালৈকে এইটো জুলাইত হ'ব জুলাইত হ'ব